নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 11 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। আজি ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ ভোটাৰৰ নাম কটা যাব পাৰে ভোটাৰ তালিকাৰ পৰা। অক্টোবৰত দেহজুৰি বলবৎ হ'ব SIR। অক্টোবৰত সমগ্ৰ দেহজুৰি বলবৎ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। অক্টোবৰৰ পৰাই ভোটাৰ তালিকাৰ পৰা পুনৰীক্ষণ হোৱাৰ সম্ভাৱনা। দেহজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল। প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগৰে ৰুদ্ৰতাৰ বৈঠক অনুষ্ঠিত। দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ল সিদ্ধান্ত। পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026 পূৰ্বে নতুন সিদ্ধান্তত উপনীত হ'ব। বিহাৰৰ পাছতে সমগ্ৰ দেশজুৰি SIR প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা। ভাৰতীয়ক SIR অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰিছে আয়ুক্তই। ভোট কেন্দ্ৰৰ সঠিক সংখ্যৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগে। 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া। অক্টোবৰতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব পাৰে SIR। দিল্লীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠক। দেশজুৰি SIRৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা এই বৈঠকত। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ কঁপিছে উজনি অসম। মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। বিজেপি বিৰোধী প্ৰতিবাদত বিজেপিৰ প্ৰচাৰ বন্ধৰ হুংকাৰ। 26ত মৰাণসকলক জনজাতিকৰণ নকৰিলে নিষিদ্ধ হ'ব প্ৰৱেশ। 30,000তকৈও অধিক খিলঞ্জীয়াই কপালে উজনি অসম। হাজাৰ হাজাৰ জোৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে 30,000 খিলঞ্জীয়াৰ বৰ্জনী নাদ। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে গঢ়ি তুলিব সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ। মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ, বিজেপিৰ প্ৰচাৰ সভা বন্ধৰ হুংকাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। SITৰ প্ৰতিবেদনৰ বিস্ফোৰক তথ্য ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে। SITৰ প্ৰতিবেদনক বিস্ফোৰক তথ্য ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন। কেইবা পৃষ্ঠাজোৰা প্ৰতিবেদনত আছে কেইবাটাও বিস্ফোৰক তথ্য। প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত প্ৰণৱজ্যোতি গোস্বামী, ৰজি কলিতা তন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠা। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নেপালৰ জেঞ্জ আন্দোলনৰ বিগ আপডেট। এই পৰ্যন্ত 30 জনৰ শোকাবহ ঘটনা, 133 জন আহত। নেপালৰ জেঞ্জৰ আন্দোলনৰ বিগ আপডেট। এই পৰ্যন্ত 30 জন প্ৰতিবাদীৰ মৃত্যু। এই আন্দোলনত আহত হৈছে 1033 জনকৈও অধিক লোক। বৰ্তমানো নেপালত হাহাকাৰ অৱস্থা। প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিৰ নেতৃত্বত গঠন অন্তৱৰ্তীকালীন চৰকাৰ। বৰ্তমানৰ দেশত অৱৰ্ণনীয় পৰিস্থিতি। চৌদিশে কেৱল কলা ধোঁৱা আৰু অগ্নিবাহ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব ধুবুৰী জিলা। খিলঞ্জীয়াক আক্ৰমণৰ পৰিমাণ ভুগিব লাগিব আৰক্ষীয়ে। স্তব্ধ হ'ব ধুবুৰী জিলা। খিলঞ্জীয়াক আক্ৰমণৰ পৰিমাণ ভুগিব লাগিব আৰক্ষীয়ে। 24 ঘণ্টীয়া ধুবুৰী বন্দৰ হুংকাৰ কোচ ৰাজবংশীৰ। নিশাটোৰ ভিতৰত SPক বদলিৰ দাবী। বদলি নকৰিলে কাইলৈ পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয় বন্ধ হ'ব অসম। আক্ৰাচুৰ প্ৰতিবাদত জঁপিয়াই পৰিছিল অসম আৰক্ষী। শান্তিপূৰ্ণ জোৰ সমদলক আৰক্ষীয়ে অশান্ত কৰাৰ অভিযোগ। জনজাতিকৰণৰ দাবীত ওলাই আহিছিল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনা। শতাধিক প্ৰতিবাদকাৰী আহত হৈছিল আক্ৰমণত। আহত প্ৰতিবাদকাৰীৰ অধিকাংশই মহিলা। খিলঞ্জীয়াক আক্ৰমণৰ পৰিমাণ ভুগিব লাগিব আৰক্ষীয়ে। 12 ঘণ্টীয়া ধুবুৰী বন্দৰ হুংকাৰ কোচ ৰাজবংশী। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল SOP। এতিয়াৰ পৰা মন গ'লে কিনিব নোৱাৰিব মাটি। ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল SOP। এতিয়াৰ পৰা মন গ'লে কিনিব নোৱাৰিব মাটি। হিন্দুৱে মুছলমানৰ মাটি অথবা মুছলমানে হিন্দুক মাটি ক্ৰয় বিক্ৰয়ত আহি গ'ল SOP অনুসৰি প্ৰথমে মাটি বিক্ৰীৰ বাবে SDCৰ ওচৰত প্ৰস্তাৱ আহিব। যদি স্বধৰ্মৰ হয় তেন্তে কোনো কথা নাই। যদি অন্য ধৰ্মৰ মানুহক বিক্ৰী কৰিবলগীয়া হয় তেনেহ'লে প্ৰথমে মাটিখিনি সত্য নে নহয় সেয়া নিৰূপণ কৰা হ'ব। প্ৰকৃততে মাটিৰ গৰাকী কোন সেয়াও নিৰূপণ কৰা হ'ব। ইয়াৰ পিছত মাটি বিক্ৰীৰ প্ৰস্তাৱ DCৰ ওচৰলৈ যাব। ডিচিয়ে প্ৰস্তাৱটো ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব।
ৰাজহ বিভাগত এজন নোডেল অফিচাৰ থাকিব। ৰাজহ বিভাগে এই প্ৰস্তাৱ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰেৰণ কৰিব। অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ এই প্ৰস্তাৱ যাব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় পৰীক্ষা কৰিব। বিক্ৰী কৰিবলৈ ওলোৱা মাটি প্ৰবঞ্চক নে সত্য নে নহয় সেয়া নিৰূপণ কৰা হ'ব। আনহাতে সেই মাটি ক্ৰয় কৰিব তেওঁৰ টকাৰ উৎস কি সেয়া পৰীক্ষা কৰা হ'ব। ইয়াৰ পিছতহে অনুমোদন লাভ কৰিব, মাটি কিনা বেচা কৰিব পাৰিব। পৰৱৰ্তী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লেই কৰা হ'ব বহিষ্কাৰ। আহি গ'ল কঠোৰ আইন, জাৰি হ'ল SOP। NRCত নাম থাকিলে বিদেশী চিনাক্ত হ'লেই কৰা হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব, নাথাকিলেও যাব। এই নতুন আইনৰ লগত NRCৰ কোনো সম্পৰ্ক নাই। NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলেও বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব যে মোৰ NRCত নাম আছে, চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হ'লে বহিষ্কাৰ হ'বই। NRCৰ কোনো বিদেশীৰ ছেফগাৰ্ড নহয়। NRCত নাম থকা মানে 100% ভাৰতীয় নহয়। বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই লৈছে এই সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ। এই নতুন আইনৰ লগত NRCৰ কোনো সম্পৰ্ক নাই। NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলে বিদেশী স্বদেশী হৈ নাযায়। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।